নমস্কাৰ সকলোকে পুনৰ নতুন এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ দিহিংচাং ফেষ্টিভেল ফুড ফেষ্টিভেল আমাৰ টিংখাঙতে হয়। টিংখাং সমষ্টিত পানীবিল বুলি কোৱা ঠাইডোখৰ খুব ধুনীয়া ঠাই, সুন্দৰ পৰিৱেশ। আমি এতিয়া যাব ওলাইছোঁ, লিয়েন ভাই আৰু মই সকলোখিনি দেখাম। বাই বাই। দিহিংচাং ফুড ফেষ্টিভেল আমাৰ টিংখাং সমষ্টিৰে হয়। পানীবিল বুলি কোৱা ঠাইডোখৰত পাতে খুব ধুনীয়াকৈ। এইটো আচলতে চৰকাৰৰ পৰা ফাণ্ড এটা, তাত মৎস্য পালন কৰি থাকে মানুহৰ, আমাৰ থলুৱা যিখিনি মৎস্য পালক খুব ধুনীয়াকৈ মৎস্য পালন কৰি আছে। তাতে মানে আমাৰ আমাৰ যিখিনি পৰ্যটকক আকৰ্ষণ কৰিবৰ কাৰণে এইবিলাক এতিয়া খুব ধুনীয়াকৈ আচলতে চৰকাৰে পদক্ষেপ এটা হাতত লৈছে। আমি খুব নথৈ আনন্দিত হৈছোঁ। সেয়ে আপোনালোকে দেখিবলৈ পাইছে আচলতে খুব ধুনীয়া এটা পদক্ষেপ। আমাৰ বিমল বৰা ডাঙৰীয়াক আমি খুব ধন্যবাদ এটা দিব লাগিব। ইয়াত ইমানখিনি যে ধুনীয়াকৈ পদক্ষেপ এটা লোৱাৰ বাবে স্থানীয় ৰাইজে ইমান সুন্দৰভাৱে উৎসাহিত হৈছে। আৰু মানে এইডোখৰ যিহেতু আপোনাৰ পৰ্যটক থলীলৈ মানে ৰূপান্তৰিত হ'বলৈ গৈ আছে। থেংকছ বিমল বৰা ছাৰ। যিহেতু আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইবাবে আমি অলপ সোনকালে পালোঁগৈ। আজি আচলতে উদ্বোধনী কৰিবলৈ আহিব বিমল বৰা ছাৰ, আহিব মন্ত্ৰী মহোদয়, আৰু আপোনাৰ কণ্ঠশিল্পী আহিব কুসুম কৈলাশ, মাধৱ ৰঞ্জন, এনেকৈ কৰি কেইবাজনো কণ্ঠশিল্পী উপস্থিত হৈছিলেহি। সেইখিনি বাৰু আমি দেখাবলৈ নহ'ল। এতিয়া চাই থাকিব ব্লগটো, মিনি ব্লগটো এটা ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। থাইলেণ্ড ফিল্ড এটা আহিছে, থাইলেণ্ডৰ ফিল্ড এটা আহিছে। মিছা মাছ চাইমত মজাকৈ এইখিনি মিছা মাছ গাহৰি। ৰাতিপুৱা সোনকালে আহি দিওঁ বুলি কৈছোঁ, সেইটোৱে আকৌ ইটো কৈ আছে। অলপ দেৰি হ'ব। বাকী চব ভালে আছে দেই? দুটা অলৰেডি খালোঁ, এটা খাই আছোঁ। এয়া এটা ছিঙিলে, এইটো চব মিছা মাছ, বহুত ডাঙৰ মিছা মাছ। দুটাত মানে 1 পোৱা হ'ব আৰু 250 গ্ৰাম। আজি মঞ্চত উপবিষ্ট হৈছে তেখেতসকলক